ব্ৰাহ্মণী মই তহঁতক একো অনিষ্ট কৰা নাই মোক এৰি দে এৰি দিব লাগে তোক এৰি দিব লাগে তোক আমি শাস্তি দি মাৰিম মোক আৰু শাস্তি নিদিবি অন্যথা মই তহঁতক অভিশাপ দি ভস্ম কৰিম মোক বন্ধ কৰ অহংকাৰী ব্ৰাহ্মণী তোৰ পৰা জিৰণি ল'বলৈও শান্তি নাই অহৰ্নিশে অশান্তি কৰিছ সূচনা অভিশাপ দিয়ে অভিশাপ দে আৰু শুন মোৰ এই ভৰি দুখন বৰ বিষাইছে অলপ সুন্দৰভাৱে পৰিচৰ্যা কৰি দে নকৰ শাস্তি হ'ব ইয়াত তই উদুব কিমান সহ্য কৰিম আৰু যন্ত্ৰণা ইমান বিননিটো তোৰ কোনোজন নাহিল কিয় উদ্ধাৰৰ বাবে আৰু কত পিনাব লাগিব তাৰ কি সীমা সংখ্যা আছে এই দেখিছো অহংকাৰ মোক নামাৰিবা কোন আছা মোকে অতি নাৰীগণৰ পৰা উদ্ধাৰ কৰা পামৰি এইবোৰ তোৰ সকলো চলাখি বচন চল চাই চাপৰি নবজাবি জানো মই ভালদৰে তোৰ মনৰ অভিপ্ৰায় জানা পূৰ্বতে দুৰ্জনীয়ে নিজৰ ৰূপ লাৱণ্যক লৈ অহংকাৰত মত্ত হৈ পাখানিৰ দৰে অত্যাচাৰ কৰি পৰিত্যাগ কৰিছিল নিজৰ পৰিখাদ্য ৰাখি এই গৰ্ভিণী গৰ্ভ মুহূৰ্ততে চূৰ্ণ কৰা সকলোৱে বলপূৰ্বকভাৱে বেৰি ধৰা এই দুৰ্জনী ব্ৰাহ্মণী কান্তিকতে অমাৱস্যাত পৰিণত কৰি মুহূৰ্ততে সজামটোক কাণৰ দুখিনি অলংকাৰ দে আৰু তই এতিয়াই এই আশ্ৰমৰ পৰা বাহিৰ হৈ যা তই এতিয়াই আশ্ৰমৰ পৰা বাহিৰ হৈ যা
এজনী ব্ৰাহ্মণী সখীগণ হাই 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 কি হাই তুমি কিয় ইয়াত এনেদৰে পৰি আছা পিতা পিতা ধুমধুলি কি হৈছে তোমাৰ বাছা পিতা মাৰাৰ পূজা শেষ হ'ল পিতা ভালেই হৈছে পিতা তোমাৰ পাপৰ ফলত আজি তোমাৰ এনো আনন্দ পিতা এনে সময়ত তেনেদৰে নকবা কব নাপায় ইও আমার ভাগ্যর বিড়ম্বনা কোনে তাক করিব খণ্ডন পিতা মাতৃদেবী সক্ষম এনেছে স্বামী 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 উঠা সন্তানলে উঠা স্বামী সিহঁত কলৈ গ'ল সিহঁতে মোক বৰ প্ৰহাৰ কৰিলে চাবা সিহঁতেও এদিন নৰক যন্ত্ৰণা ভোগ কৰিব লাগিব এয়া বেইছাৰ স্থান আমি আৰু ইয়াত অলপো নাথাকো মোৰ শৰীৰ মোক অলপ ধৰি লৈ গ'ল ময়ো যাব নোৱাৰো মোকো ধৰিলা পিতা মাতা অলপ ধৈৰ্য ধৰা আমি আজি এই স্থান পৰিত্যাগ কৰি অনতি পলমে অন্য স্থানলৈ কৰো গমন হাই হাই বহুত কষ্ট হাই বিনা মোক ক্ষমা কৰি দিয়া হাই হাই
আই তোমার আই দিনতে পুত্র মোর কৰিছো কাতৰ আৰে তোমাৰ বিহৰে বাসা দিনতে আন্ধাৰ পিতা মাতা বাসা নকৰিবা ক্ৰন্দন বিনা কাৰণত আমি আজি এই আশ্ৰম ত্যাগ কৰি অন্য দিশে কৰো গমন হে প্ৰভু দয়াময় তুমি এই মাথোন একমাত্র হয় আমার আরে সরি যাই বনর মাঝে জ্ঞানী আত্ম দেব আরে পুত্রর কাঁধে ধরি মাতৃ পিতৃ দেব আরে পুত্রর কাঁধে ধরি মাতৃ পিতৃ দেব আরে বিহারিত মরে সরে ধীর স্থির গতি আরে হরির প্রভারে হোক ভকতি মুকুতি আরে হরির প্রভারে হোক ভকতি মুকুতি বাঁচা গো কর্ণ বাসা গো কর্ণ বাসা আরে বিকহারা পথ হারা হরইদর মাঝে আরে ভয় শঙ্কা লয়া সরে মনৰ ভিতৰে আৰে ভয় শঙ্কা লয়া সৰে মনৰ ভিতৰে পিতা আরে দেখা দেখা
রাম হরি রাম হরি ভোলা সদায় অনীতিৰে গোটায় না বস্ত্ৰ অলংকাৰ খাদ্য সম্ভাৰেৰে আৰু কতদিন আমি খাই বৈ থাকিম জীয়াই স্বামীৰো আজিকালি আমাৰ প্ৰতি হৈছে অশ্ৰদ্ধাশীল এনেদৰে থাকিলে আমাৰ এই দেখাই এদিন কৰিব হাহাকাৰ সেইহে মই ভাবিছোঁ মনত আমি আৰু ইয়াত নাথাকোঁ আমি আৰু ইয়াত নাথাকোঁ যাবা কলৈ পুনৰ নিজৰ স্থানলৈ স্বামী অনা ৰত্ন অলংকাৰ সকলোবোৰ লৈ কৰিম পলায়ন উত্তম কথা ভাবিছা সখী কিন্তু যাবা কেনেকৈ চোৰ লুটপাট কৰি আনি পিন্ধাইছে আমাক
অত আভৰণ অত অলংকাৰ এইবিলাকতো সকলো পাপৰ দ্ৰব্য সেই পাপী ধুন্দুকাৰীৰ লগতে আমাৰো শাস্তি অতি ভয়ংকৰ হ'ব গতিকে আজি ৰাতি স্বামীক সুন্দৰভাৱে পৰিচৰ্যা কৰি নিদ্ৰা দেৱী কাব্যানী আমি আটায়ে ধৰি বান্ধি হত্যা কৰিম সেই পাপী ধুন্দুকাৰী হত্যা কৰিম আনন্দ আনন্দ পূৰ্ণ হ'ল আজি সকলো মনৰ কামনা বৃদ্ধ পিতামাতা আঁতৰি গুচি গ'লো বহু দূৰলৈ চিত্ৰা মোৰ প্ৰাণৰ পেয়সী চিত্ৰা স্বামী আপুনি কিয় ইমান উত্তেজিত হৈছে স্বামী উত্তেজিত নহওঁ আজি আমি সম্পূৰ্ণ মুক্ত সকলোৱে আমাৰ বশ্যতা স্বীকাৰ কৰিলে আজিহে বহুত শান্তি লভিলো মনত স্বামী আপোনাৰ কটকী মাতৃয়া নিজে ভুল কৰি আমাকহে দোষ দিয়ে সেইবাবে আজি সকলো অলংকাৰ কাশীলৈ খেদি পঠালো অৰণ্যৰ মাজলৈ উত্তম কৰিলে আপুনি আঁতৰি গ'লে পথৰ কণ্টক ভালেই হ'ল তোমালোকৰ বাবে মই সকলো ত্যাগ কৰিব পাৰিম স্বামী আজি মই ব্ৰাহ্মণৰ সন্তান হৈও নকৰো যাগ যজ্ঞ পূজা আৰতি তোমালোক থাকিলে কাষত নালাগে একোকে এই জীৱন স্বামী আপুনি বৰ ভাগৰুৱা হৈ পৰিছে ৰাতিও বহুত পৰ হ'ল আঁতৰত চিলিৰ ঝনঝননি জোনাকী পৰুৱাবোৰেও বিভোৰ হৈ সপোন ৰচিছে মন্দাৰিতভাৱে গতিকে নাথ আপুনি খন্তেক বিশ্ৰাম কৰক নাথ আপুনি খন্তেক বিশ্ৰাম কৰক নাথ আপুনি খন্তেক বিশ্ৰাম কৰক ৰবা চিত্ৰা তুমিও থাকা মোৰ কাষতে নিশ্চয় থাকিম নাথ আমি আজি দুয়ো একেলগে প্ৰকৃতিৰ শোভা দৰ্শন কৰিম শয়ন নাথ টোপনিতে লাল কাল এই আমাৰ সোণালী সুযোগ এই সুযোগতে ইয়াক হত্যা কৰি লুটি নিমাশ্ৰমৰ সকলো সম্পদ সখীগণ মনে মনে থাকা চাৰিওফালে নিমাত নিতাল পৰিৱেশ অন্ধকাৰৰ আৱৰণ ফালি হত্যা কৰি পাখণ্ডক গুচি যাব লাগিব হোৱাৰ আগতে বহুত দূৰলৈ গতিকে যোৱা তোমালোকে লৈ আনা অস্ত্ৰ শস্ত্ৰ আৰু শুনা বিশেষকৈ অলপ
পকা আঙাঠা আদি পাছত নাই খালি দিম পাপিৰ অপবিত্ৰ দেখাত হৈ ল পাপি আজি তোৰ অন্তিম দিন সেইটোৱে তোক মাতিছিলি নিয়াই মোৰ সূত্ৰতে প্ৰথমটোক জমই নগৰে জমপুৰীত পাৰি থৈছে তোৰ বাবে সোণৰ দলিচা সখী সখী সখীগণ ধৰা সখীগণ সকলোৱে হাতে গলে ধৰি প্ৰসাৰ কৰা দুষ্টৰ ওপৰত ধৰা সখীগণ ধৰা সখীগণ ধৰা সখীগণ কিয় মোক এনেদৰে কৰিছ প্ৰহাৰ তই ইমানে পাপ কৰ্ম কৰিলি তোৰ মৃত্যু ইমান সহজতে নহয় আঙঠা হাতত নবুজিলো চলনা মই নাৰীৰ গোপন চালনা মোৰ সকলো কৰ্মৰ ফল